এই মুহূৰ্তত মই উপস্থিত আছো বাক্সা জিলাৰ কাহিবাৰীত আৰু এই মুহূৰ্তত যিগৰাকী মই ব্যক্তিৰ ওচৰত উপস্থিত আছো তেখেতে শাৰীৰিকভাৱে অক্ষম যদিও নিজৰ অক্ষমতাক আচলতে যি জীৱন পথত আগুৱাই নিয়াৰ যি সংগ্ৰাম সেই সংগ্ৰাম অব্যাহত ৰাখিছে। এইগৰাকী হৈছে লেপা মিন্স। তেখেতে বিশেষভাৱে সক্ষম যদিও নিজৰ যি কাৰিকৰী বিভিন্ন কৌশল তেখেতে ইয়াত প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। বিভিন্ন বাঁহৰ আচবাব তেখেতে প্ৰস্তুত কৰি নিজৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। যি সময়ত শাৰীৰিকভাৱে অক্ষম লোকে বিভিন্ন স্থানত বিভিন্ন ধৰণৰ কাম কৰা দেখিবলৈ পোৱা গৈছে, তেখেতে আচলতে নিজৰ ঘৰতেই থাকি এনেধৰণে বিভিন্ন কাম কৰা পৰিলক্ষিত হৈছে। আৰু তেখেত যিহেতু উপস্থিত আছে তেখেতৰ পৰা মই জানিব বিচাৰিম, কি ক'ব দাদা, এনেধৰণে কেতিয়াৰ পৰা বনাই আছে আপুনি? পুৱাৰ পৰা বনাই আছো। কি বনাই আপুনি? চেপা বনাই, চালনি বনাই। এইবিলাক ক'ত বিক্ৰী কৰে? বাহিৰত লৈ বিক্ৰী কৰে। কিমান দাম কেনেকুৱা ইয়াৰ? দামটো হৈছে অলপ ডাঙৰ হ'লে 300 টকা বিক্ৰী কৰোঁ, কেতিয়াবা সৰু হ'লে 200 টকা 250 টকা এনে বিক্ৰী কৰোঁ। চৰকাৰৰ পৰা কিবা পাইছেনে নাই? চৰকাৰৰ পৰা পোৱা নাই, একো বস্তু পোৱা নাই চৰকাৰৰ পৰা। ঘৰ চৰ পাইছেনে নাই আপুনি? ঘৰ চৰ পোৱা নাই। কি ক'ব চৰকাৰক এতিয়া? চৰকাৰক কি ক'ব এতিয়া? চৰকাৰো দিব লাগিছিল, সাহায্য কৰিব লাগিছিল, লেকিন চৰকাৰ সাহায্য কৰা নাই যে। এই চেপা চালনি বনাই বিক্ৰী কৰি ঘৰ চলাই আছোঁ। কিমান বছৰ ধৰি আপুনি এনেকুৱা ধৰণে ঘৰতে আচলতে থাকিব লগা হৈছে? 7 বছৰমান হৈছে বনোৱাটো। 8-9-10 বছৰমান হৈছে, 10 বছৰমান হৈছে দিয়া বনোৱা ইয়াত। হয়, ইয়াৰ কেইগৰাকীমান গাঁৱৰ স্থানীয় লোক আছে, তেখেতসকলৰ পৰা আচলতে তেখেতৰ জীৱন সংগ্ৰাম সন্দৰ্ভত কিছু কথা জানিব প্ৰয়াস কৰিম। কি ক'ব দাদা, তেখেতৰ আচলতে যি সংগ্ৰাম সেই সংগ্ৰাম অব্যাহত ৰাখিছে, আপোনালোকে গাঁৱৰ স্থানীয় মুৰব্বী হিচাপে কি ক'ব? এনেতো মানে আমিও দেখা পাইছোঁ, যিহেতু তাৰ মা আৰু তেখেতে আছে দুইজনে, আৰু বিশেষ কৰি তাৰ দাদাটো 2-3 বছৰ আগতে ঢুকাই গ'ল। এতিয়া ধৰ তাৰ কাৰণে বহুত কষ্ট হৈছে জীৱনটো কটাবৰ কাৰণে। মই গভৰ্ণমেণ্টৰ পৰা, আমাৰ চৰকাৰৰ পৰা এই অনুৰোধ কৰোঁ যে কিবা এটা যদি সাহায্য দিয়ে তাহাক, এইটো আমাৰ কাৰণেও ভাল হ'লা হয়, আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়াৰ কাৰণে ভাল হ'লা হয়। যিহেতু আমাক বহুত দুখ প্ৰকাশ কৰোঁ, আমি নিজেও মানে এনেকুৱা হৈছে, মানে আমি ভাবিও কিন্তু তাহাক মানে একো হেল্প কৰিব নোৱাৰোঁ, এনেকুৱা ছিষ্টেমত আমি চলি আছোঁ। স্থানীয় যিগৰাকী MCLA আছে তেখেতে কিবা এখেতৰ সহায়ৰ কাৰণে কিবা আহ্বান জনাইছিল নেকি গাঁওবাসীয়ে? এনেতো আমি জানামতে এনেকুৱা জনোৱা নাই, আৰু আমি বহুতবাৰ আমি কিবা ৰিপৰ্ট কৰিছিলোঁ, কিন্তু তেখেতে এতিয়ালৈকে আমাৰ একো ৰিজাল্ট দিয়া নাই। কেনেধৰণে পৰিয়ালটো পোহপাল দি আছে আচলতে? এনেতো আপোনাৰ আমি চাইছোঁ চেপা, চালনি, বাঁহৰ যিখিনি কাম প্ৰায়ভাগ ভগৱানৰ আশীৰ্বাদত মানে বহুত কামে জানে, অকল কিন্তু বাঁহৰ কামটোৱে। আৰু এইখিনি কামতো এটা ঘৰ চলাব নোৱাৰে, তথাপিও কিবা কাৰণত কেতিয়াবা ধৰ একবেলা খায়, একবেলা নাখায়ো কিন্তু থাকে, আৰু এনেকুৱা চলাই আছে দুজনে, মা আৰু তেখেতে। স্থানীয় যুৱক হিচাপে বিটিআৰ প্ৰধান প্ৰমোদ বড়োক কি আহ্বান জনাব? মই এইটোৱে আহ্বান জনাওঁ আমাৰ প্ৰমোদ বড়ো ছাৰক, যে আপোনাৰ বহুত জেগাত আপুনি সহায় কৰি আছে, আপুনি একবাৰ চাওক, যিমান এইখিনি আমাৰ লেপা মিজে ইমান আপোনাৰ দুখ কষ্টত এতিয়া ভুগি আছে নিজে, আপুনি যদি এটা সহায় কৰি কিবা এটা উপকাৰ দিলে বহুত ভাল হয় আমাৰ কাৰণে, আৰু তথাপিও আৰু কিবা লেপা মিজৰ কাৰণে ভাল হয়, সেইটোৰ কাৰণে জনাওঁ আৰু আমাৰ প্ৰমোদ বড়ো ছাৰক। হয়, এইগৰাকী লেপা মিঞ্জে তেখেতে ঘৰতে থাকি আচলতে বাঁহৰ যিকোনো আচবাব তৈয়াৰ কৰি পৰিয়াল পোহপাল দিয়া পৰিলক্ষিত হৈছে। এইগৰাকী যুৱকৰ আচলতে
মাক আৰু তেওঁৱে আচলতে ঘৰখনত একমাত্ৰ সাৰথি তেখেতসকলৰ কোনো ধৰণৰ আৰ্থিকভাৱে চলিবলৈও বিভিন্ন ক্ষেত্ৰত অসুবিধা হোৱা পৰিলক্ষিত হৈছে কিন্তু এইগৰাকী যুৱকক লৈ আচলতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োকে আদি কৰি বিভিন্ন স্থানীয় যিগৰাকী MCLA আছে জয় মুছাৰী তেখেতসকলে কোনো ধৰণৰ কাণ সাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে এই ক্ষেত্ৰৰ জৰিয়তে সংবাদ মাধ্যম যোগেদিও এইগৰাকী যুৱকৰ চৰকাৰী বিভিন্ন সা সুবিধা দিয়াৰ কাৰণে আহ্বান জনাইছে স্থানীয় যুৱকৰ সমান্তৰালভাৱে লেপা মিঞ্জে